নমস্কাৰ ফ্ৰেণ্ডছ, SK চেনেললৈকে আপোনালোকক স্বাগতম। মই আজি এটা দেখিছেই চাগে এই কাঁহৰ কাঁহী সাফ কৰা এটা ভিডিঅ' আনিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকৈনো মই সাফ কৰিলোঁ আমি আৰম্ভ কৰোঁ। দেখিছে মই হাততে কাঁহী বাতিবিলাক লৈছোঁ, কেনেকুৱা লেতেৰা হৈছে। ইমান বেছি লেতেৰা হোৱা নাই, ইউজ কৰি থকা যায় যিহেতুকে। আৰু মই আগতে ভিডিঅ' দিছিলোঁ কেইটামান সাফ কৰাৰ, কিন্তু এইটো তাতকৈও অলপ বেছি সহজতে হ'ব। দেখিছে এইটো পিতাম্বৰী হয়, পিতাম্বৰীৰ পেকেট কিনিবলৈ পাব আপোনালোকে। এইবিলাক ইয়াতে চব ডিছক্ৰিপশ্যনত এইবিলাক লিখি দিছে, আপোনালোকে কেনেকৈ সাফ কৰিব পাৰে। ইয়াতে ষ্টীলৰ, কাঁহৰ আৰু পিতলৰ চব এনেকৈ চাফা কৰিব পাৰিব। তো মই আজি কাঁহৰ কাঁহীখন কেনেকৈ চাফা কৰিব, কাঁহৰ বাতিটোনো কেনেকৈ চাফা কৰিব, তাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাই যাতে সুবিধা হয়। তো তেনেহ'লে আমি আগবাঢ়োঁ। কাঁহী বাতিবিলাক লৈছোঁ। মইতো অলপ যিহেতুকে কাঁহীখন মোৰ শুকান হৈ আছে, মই অকণমান পানী দি কাঁহী বাতিটো অলপ তিয়াই ল'ম। দেখিছে কাঁহীখনত কেনেকুৱা অলপ য়েল্ল' অলপ দাগ টাইপ হৈ গৈছে বাতিবিলাকৰ, যিবিলাক আমি বেলেগ চাবোনেৰে বা ছাইৰে ধুই লৈ এইবিলাক চাফ নহয়। কিন্তু আমি এতিয়া যিহেতু পানীৰে তিয়াই ল'লোঁ, এতিয়া পিতাম্বৰী ল'ম। ইয়াৰ কাৰণে আপোনাক কোনো প্ৰয়োজন নহয়, আপোনাৰ হাতেৰেই চাফ কৰিব পাৰিব। আৰু মই হাতেৰেই চাফ কৰি আপোনালোকক দেখাই দিম। আৰু যদি আপোনালোকে ভাবে যে কিবা মুজিবৰ কাৰণে কিবা ইউজ কৰিব বিচাৰে, তেনেহ'লেও কোনো প্ৰব্লেম নাই, আপোনালোকে পাৰে। মই যিহেতুকে একদম কেনেকৈ চাফ হয় এইটো মই প্ৰমাণ কৰি দেখাব বিচাৰিছোঁ, সেইকাৰণে মই হাতেৰে চাফ কৰিছোঁ। দেখিছে ৰঙা গুড়ি টাইপ আহে এই পেকেটটোৰ ভিতৰত। মই এইবিলাক লগাই থৈ দিলোঁ অলপমান সময়ৰ কাৰণে। বেছি সময় লগাব নালাগে, কাঁহীখন গোটেইখিনি যাতে চাফ হৈ যায়, গোটেই কাঁহীখনতে লগাই দিব মুজিব লাগিব। আৰু বাতি দুটাতো মই অকণমান দি দিম, বাতিটোতো পূৰা ভালদৰে লগাই ল'ম। অলপ সময় থৈ দিব পাৰিলেও ভাল, আৰু নিদিলেও কথা নাই। ভালদৰে ঘূৰাই মই বাতিটো চাৰিওপিনে, মোৰ পানী অলপ বেছিয়ে হৈ গ'ল, ৰঙা হৈ গ'ল। দেখিছে মই এতিয়া আঙুলিতে জাষ্ট লাহে দিছোঁ। দেখিছে কেনেকুৱা ক'লা হয় ৰংবিলাক ওলাই আহিছে। যিমানে মই এইটো হাতেৰে আঙুলিৰে ঘঁহি দিম, সিমান বেছি ক'লা বাহিৰ হৈ থাকিব আৰু সিমানে কাঁহীখন চফা হৈ থাকিব। দেখিছে এতিয়া ক'লা ওলাই আছে। মই অকল কাষখিনিহে দিছোঁ হাতেৰে মুজি, একদম ক'লা ওলাই আছে। মই যিমান মুজিছোঁ সিমান বেছি ক'লা ওলাই আছে। মই এতিয়া অলপমান জোৰকৈ মুজিলোঁ, বেছি ক'লা ওলাইছে। হাতত কোনো ধৰণৰ এফেক্ট নহয়, আপোনালোকে চিন্তা নকৰিব যে হাত লেতেৰা হৈ যাব, নখ লেতেৰা হৈ যাব, এইবিলাক একোৱেই নহয়। হাতো চাফেই থাকিব আৰু আপোনাৰ বাচন বৰ্তনো চাফ হ'ব। কিছুমান আৰু উপায় আছে, মই আপোনালোকক দিছোঁ আগতো, সেইবিলাকতকৈও এইটো সহজতে হ'ব। সেইকাৰণে মই ভাবিলোঁ মানুহৰতো ইমান টাইম নাথাকে, মই আৰু অতি সোনকালে হোৱা এইটোৱে দেখাই দিওঁ কেনেকৈ চাফ কৰিব। অলপ সময় লাগে, জাষ্ট চাবোনৰ নিচিনা মজিলোঁ আৰু ধুই দিলোঁ, এনেকৈ নহ'ব। অলপ সময় থাকিব দিব লাগে, তেতিয়া বেছি ভাল হয় চাফ হয়। বেছি সময় নহয়, 2 মিনিট 3 মিনিট ধৰক। দেখিছে কিমান ক'লা ওলাইছে, আপোনালোকে অনুমান কৰিব পাৰিছে কিমানখিনি চাফা হ'ব কাঁহীখন। কেনেকুৱা ক'লা যিহেতু মই দেখাইছিলোঁ আপোনালোকক য়েল্ল' দাগ হৈছিল, সেই য়েল্ল' দাগটো পূৰা ওলাই যাব। এতিয়া মোৰ মজা হৈ গ'ল। মই পানীৰে ধুই আপোনালোকক দেখাই আছোঁ কিমানখিনি চাফা হ'ল। দাগবিলাক ওলাই গ'ল। মই আগতে আপোনালোকৰ ভিডিঅ' এটা দেখাইছিলোঁ কেনেকৈ আটা আৰু ভিনেগাৰেৰে চাফা কৰিব পাৰে। সেইটোত মই বেছি সুফল পাইছোঁ, কাৰণ কাঁহৰ কাঁহীবিলাক বেছি উজ্জ্বল হৈ যায় তেতিয়া। এতিয়া আপোনালোকক দেখাইছোঁ মই কেনেকৈ ধুই আনি চাফা কৰিলোঁ। আৰু কাঁহৰ কাঁহী বাতি আপোনালোকে ধুই আনিলে সদায় শুকান কাপোৰে মুচিব আৰু ভাল ৰ'দত শুকাব দিব, তেতিয়া আৰু পানীৰ দাগবিলাকো নাথাকে।
ধুনীয়া চাফা হৈ যায়। তথাপি দেখিছে য়েল্ল' যিবিলাক দাগ আছিলে কাঁহীখনৰ এতিয়া একেবাৰে নোহোৱা হৈ গৈছে। আৰু এইটো একেবাৰে সহজতে আপোনালোকে যেতিয়া ভাত খোৱা বাচন ধুৱে তেতিয়াই একেলগে পিতাম্বৰীৰে ধুই দিব পাৰিব। আপোনালোকৰ কোনো আৰু ঝঞ্ঝট নহয় আৰু ধৰক টাইম নাথাকিব পাৰে, চাকৰিয়াল মহিলা হওক আৰু ধৰক অকলশৰীয়া হ'লেও ধৰক এইবিলাক কৰি থাকিব মন নাযায়, তেতিয়া এনেকৈ পিতাম্বৰীৰে ধুই দিব, আপোনালোকে চাফা হৈ যাব। তেনেহ'লে এৰিলোঁ আজিলৈকে।